এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। নিশা পাকিস্তানৰ পুনৰ ড্ৰোন আক্ৰমণ বিফল। ৰাজস্থানৰ জয়ছেলমেৰত সেনাক লক্ষ্য কৰি আক্ৰমণ কৰিছিল পাকিস্তানে। ভাৰতীয় সেনাই পুনৰ ভূপতিত কৰে দহনকৈ পাকিস্তানী ড্ৰোনক। আজিৰে পৰা পাতিব নোৱাৰিব সাংস্কৃতিক অনুষ্ঠান, বিহু অনুষ্ঠান। যুদ্ধকালীন পৰিস্থিতিৰ বাবে অসম চৰকাৰৰ এই নিৰ্দেশনা। অসম চৰকাৰৰ এই নিৰ্দেশৰ পাছতে বিহু কমিটিসমূহে বাতিল কৰিছে অনুষ্ঠান। ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাট বিহুৰ কাৰ্যসূচী বাতিল। ভাৰত পাকিস্তানৰ উত্তেজনাময় পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি 10 আৰু 11 মেৰ সমূহ কাৰ্যসূচী বাতিল কৰিছে উদ্যোক্তা সমিতিয়ে। ডিগবৈত শুকুৰবাৰে উদ্ধাৰ হয় অচিনাক্ত এগৰাকী বৃদ্ধৰ উভলি যোৱা মৃতদেহ। ডিগবৈ থানাৰ অন্তৰ্গত ডিগবৈ ক্লাব এলেকাৰ মাতৃ মন্দিৰৰ সমীপৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাতিত উদ্ধাৰ হয় মৃতদেহটো। মৃতদেহটো এজন মানসিক বিকাৰগ্ৰস্ত লোকৰ বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। ভাৰতৰ উত্তৰ পশ্চিমৰ 24টাকৈ বিমানবন্দৰ 15 মে পৰ্যন্ত বন্ধৰ নিৰ্দেশ। পূৰ্বে আছিল 10 মে আৰু এতিয়া সময়সীমা বৃদ্ধি কৰিছে 15 মেলৈ। পাকিস্তানী সেনাই মিছাইল আক্ৰমণ কৰাৰ আশংকাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে।